হয়, বৰ্তমান মই নিজগেৰুৱা ৰাজ্যিক চিকিৎসালয়ত উপস্থিত আছোঁ। লাহৰীঘাট যি ব্লক PHCৰ অধীনৰ নিজগেৰুৱা ৰাজ্যিক চিকিৎসালয়ত উপস্থিত আছোঁ আৰু আজিৰ তাৰিখত নিজগেৰুৱা ৰাজ্যিক চিকিৎসালয়ত যিসকল 18+ লোকসকলক বৰ্তমান সময়ত ইয়াত ভেকচিন দি থকা হৈছে আৰু ইয়াত যথেষ্ট লোকে ভেকচিন ল'বৰ কাৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে। কিন্তু অতি গুৰুত্বপূৰ্ণ কথা হৈছে কি নিজগেৰুৱা ৰাজ্যিক চিকিৎসালয়ৰ অধীনৰ এলেকাধীন যি পোকালাগি, এই পোকালাগি অঞ্চল ইয়াৰ পৰা সামান্য দূৰত্ব মিটাৰমান দূৰত্বত আমাৰ এটা কণ্টেইনমেণ্ট জোন আছে, যিসকল লোকে সম্পূৰ্ণ অসচেতনতাৰ কাৰণে 5টা পৰিয়ালত 25জন লোক কৰোণাত আক্ৰান্ত হৈছে। এক ভয়ানক তথ্য। আৰু এই সন্দৰ্ভত আমি অঞ্চলটোৰ সন্দৰ্ভত আমি চিকিৎসক আছে, ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক আছে, যিজনে চোৱা চিতা কৰি আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম। হয়, বৰ্তমান সময়ত কণ্টেইনমেণ্ট জোনৰ অৱস্থা কেনেকুৱা? কণ্টেইনমেণ্ট জোনৰ এতিয়া অৱস্থাটো বেয়া নহয় বুলিয়ে ক'ব লাগিব যে এতিয়া আমাৰ কণ্টেইনমেণ্ট জোনৰ নিয়েৰলি 7ৰ পৰা 8 দিন অলৰেডি অতিক্ৰম কৰিছে তেওঁলোকে। গতিকে 7ৰ পৰা 8 দিন অতিক্ৰম কৰিছে আৰু বাকী মানুহখিনি যিখিনি পজিটিভ আছে তেওঁলোক ঠিকে আছে, কিন্তু যিখিনি মানুহ নিগেটিভ হৈ আছে সেই মানুহখিনিৰ অকণমান কিবা কিবি অসুবিধা তেওঁলোকে নকৰা নহয়। তেওঁলোকৰ এতিয়াও মানে সেই সচেতন যিটো হ'ব লাগে সেই সচেতনৰ এতিয়াও বৰ্তমান তেওঁলোকৰ অভাৱ আছে। বহু সংখ্যক মানুহে এতিয়াও মাস্কটো ভালকৈ পৰিধান নকৰে। কোনোবাই মাস্কখন মাৰিছে যে কোনোবাই ফাইন কৰিব নেকি, তাৰ কাৰণে নাকৰ তলতে পিন্ধি পেলাই ঘূৰি ফুৰিছে বা কোনোবাই থুতুৰিৰ তলত পিন্ধি ঘূৰি ফুৰিছে। এতিয়া যিহেতুকে ভেকচিনেশ্যনো চলি আছে, এতিয়া আমি দেখিছোঁ যে আমাৰ মানুহতকৈ বাহিৰৰ মানুহখিনি বেছি কৰি আহিছে। আমাৰ মানুহ এতিয়াও সচেতন হোৱা নাই যে ভেকচিনটো ল'ব লাগে। গতিকে সকলোকে বিচাৰিছোঁ ভেকচিনটো লওক। একাংশ লোকে আকৌ স্থানীয় লোকে একাংশ কৈ আছে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিলোঁ, আমাৰ অসুবিধা হৈছে, চিষ্টেমটোৰ কাৰণে অসুবিধা। এতিয়া চিষ্টেমটো এতিয়া যেনেকৈ বেলেগ সংখ্যক ৰাইজে যেনেকৈ 18+ পৰা 44, 18ৰ পৰা 40 বছৰ মানুহখিনিয়ে তেওঁলোকে মোবাইল ফোনটো ব্যৱহাৰ কৰিবলৈ জানে, কিন্তু তেওঁলোকৰ সচেতনতাৰ অভাৱৰ কাৰণেহে তেওঁলোকে কৰিব পৰা নাই। সকলোকে আহ্বান জনাইছোঁ যে 3টা বজাৰ পৰা 4টা বজাৰ ভিতৰত সদায় এইটো যেতিয়াই খোলে 3টাৰ পৰা 4টা বজাৰ ভিতৰতে খোলে। তো আপোনালোকে সেইটো টাইমত সক্ৰিয় হৈ থাকক, মোবাইল ফোনটো হাতত লওক, কোৱিন এপত যাওক, আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দিয়ক, ৰেজিষ্ট্ৰেশ্যন কৰক, কৰি পেলাই আপোনালোকে দেখিব যে স্লটবিলাক ক'ত ক'ত খালী থাকে। এইটো নহয় যে নিজগেৰুৱাবাসীয়ে নিজগেৰুৱাতে ল'ব লাগে, ওচৰতে বৈদ্যগুৰি আছে, বৰালিমাৰী আছে, ঘোঁৰাগাঁও আছে, তাতে ল'লেও হ'ব। ভেকচিনটো লৈ পেলাই সুৰক্ষিত হ'ব। এতিয়াও দেখিছোঁ আমাৰ এই অঞ্চলত বিয়া বাৰু হৈ আছে, আমি দেখিছোঁ কালি ৰাতি আপোনাৰ বিয়া গাড়ী গৈছে। এই সন্দৰ্ভত আপোনালোকে কি ক'ব? হয়, বিয়া পাতিলেও কাকো অভ্যৰ্থনা কৰিবলৈ দিয়া নাই, জাষ্ট আপোনাৰ যিটো মানে মাংগলিক যিখিনি কাম হয় সেইখিনিহে কৰিবলৈ পাৰ্মিশ্যন আছে। নিজগেৰুৱা ৰাজ্যিক চিকিৎসালয়ত বৰ্তমানলৈকে কিমানজন পজিটিভ হিচাপে চিনাক্ত? এতিয়ালৈকে আমাৰ 60 পাৰ হৈছে, এতিয়া 64+ হৈ আছে আমাৰ, আৰু যোৱাকালিও আমাৰ 2জন মানুহ আৰু বেলেগ কৰি পজিটিভ ওলালে, গতিকে 66+ হৈ গ'ল আমাৰ এতিয়া। গতিকে বাকীখিনি এতিয়ালৈকে হোম কোৱাৰেণ্টাইনৰ কোনো মানুহ এতিয়ালৈকে অসুবিধা হোৱা এতিয়ালৈকে আমি পোৱা নাই। সকলো মানুহ ভালেই আছে আৰু আশা কৰোঁ অনাগত সময়তো চব ভালেই থাকিব। আমাৰ যি 10জন লোক মৰিগাঁৱত মৃত্যু হৈছে, তাৰ 4জন লোকৰ কথা কিন্তু স্বাস্থ্য বিভাগে দেৰিকৈহে গম পাইছিল। নহয়, তাৰমানে স্বাস্থ্য বিভাগে দেৰিকৈ গম পাইছে মানে কি হয়, এতিয়া ধৰক কিছুমান মানুহ 60ৰ ঊৰ্ধ্ব আছে, আমি মানুহবিলাকক কওঁ যে আপোনালোকে হস্পিটেলত ভৰ্তি হোৱাটো আপোনাৰ কাৰণে ভাল, আপুনি ভৰ্তি হ'ব লাগে, বাট আমি কেতিয়াও মানুহ এজনক ফ'ৰ্চফুলি হস্পিটেলত ভৰাব নোৱাৰোঁ। ইটছ পিয়'ৰলি আপোনাৰ নিজৰ উইল থাকিব লাগিব। আপুনি যদি মানা কৰি দিয়ে যে নাই মই নাযাওঁ, তো আমি ডক্টৰে হওঁ বা আমাৰ স্বাস্থ্যকৰ্মী যোনেই হওক, কোনেও ফ'ৰ্চ কৰি পেলাই কাকো হস্পিটেলত ভৰ্তি কৰিব নোৱাৰে। নিশ্চিতভাৱে আমি সকলোকে আহ্বান জনাম। ইতিমধ্যে মৰিগাঁও জিলাত যি 10জন লোক কৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে, কিন্তু তাৰ 4জনৰ তথ্য চিকিৎসা বিভাগে বহু দেৰিকৈ পাইছে। কিন্তু যিসকল লোক হোম আইচোলেশ্যনত আছে, তেখেতসকলৰ যদি স্বাস্থ্যৰ অৱনতি ঘটে, তেনেহ'লে তেওঁলোকে তাৎক্ষণিকভাৱে স্থানীয় চিকিৎসালয় বা চিকিৎসালয়ত ভৰ্তি হোৱাটো অতি প্ৰয়োজন হৈ পৰিছে। নহ'লে ঘৰে ঘৰে মানুহৰ কৰোণা ৰোগীৰ মৃত্যু হ'লেও এই চিকিৎসা বিভাগ কিন্তু জ্ঞাত নহ'ব। ভিডিঅ' জাৰ্নেলিষ্টক ইয়াৰ যি সামগ্ৰিক দৃশ্য, এই সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেদৰে যি 18+ৰ যিসকল লোক মৰিগাঁও জিলাৰ, এয়া অকল নিজগেৰুৱা ৰাজ্যিক চিকিৎসালয়ৰ অধীনৰ নহয়, মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আজি এই চিকিৎসালয়খনত 200 টাৰ্গেট আছে, 200 লোকক আজি যি কৰোণা ভেকচিন, এই ভেকচিন প্ৰদান কৰা হ'ব। সকলোৱে ভাবিছে যে এটা কৰোণা ভেকচিন ল'ব আৰু নিজক সুৰক্ষিত কৰিব, ঘৰখনক সুৰক্ষিত কৰিব, ৰাজ্যখনক সুৰক্ষিত কৰিব বা দেশখনক সুৰক্ষিত কৰিব। কিন্তু ইয়াৰ পাছতো আমি দেখিছোঁ যে গেৰুৱা চাৰিআলিৰ সমৱৰ্তী অঞ্চলত বহু লোকে বৰ্তমান সময়ত মাস্কখনকে ইউজ কৰা নাই, আৰু বহু লোকে বৰ্তমান সময়তো বিয়া বাৰু ইত্যাদি পাতি আছে। আৰু এইসকল লোকৰ অসচেতনতাৰ কাৰণে আমি বিশেষ কিছু লোকৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ, সেই লোকসকলৰ ক্ষেত্ৰত কিন্তু কৰোণা আক্ৰান্ত বেছি হৈছে, কাৰণ তেওঁলোক সচেতন নহয় বাবেই যে কৰোণা আক্ৰান্ত বেছিকৈ হৈছে এইটো অতি নিশ্চিতভাৱে ক'ব পাৰি। আৰু সমগ্ৰ লাহৰীঘাট PHCৰ অধীনত বৰ্তমান সময়লৈকে 359জন লোক ইতিমধ্যে কৰোণাত আক্ৰান্ত হৈছে। আৰু ভাল খবৰটো কি যে নিজগেৰুৱা অঞ্চলত বা লাহৰীঘাট PHCৰ অধীনত বৰ্তমান সময়লৈকে কোনো লোকৰ কৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই। কিন্তু ইয়াৰ বাবে মানুহ এইটো ভাবিব নালাগে যে আমাৰ ইয়াত কোনো লোক মৃত্যু নহ'ব। অসচেতনতাৰ বাবে যিকোনো মুহূৰ্তত যিকোনো লোকৰ মৃত্যুৰ সৈতে কথা পাতিব লগা হ'ব পাৰে। ক'ৰ পৰা আহিছে আপুনি?
নগাঁৱৰ পৰা আহিছে প্ৰথম ড'জ ল'ব হয় কেনেকুৱা লাগিছে ভালেই লাগিছে অকণমান জনাব সকলো ওলাই আহক ভেকচিন লওঁ হয় হয় নিৰাপদ হ'ব লাগে হয় নিশ্চিতভাৱে কি আহ্বান জনাব সকলোৱে সাৱধানতা অৱলম্বন কৰক মাস্ক পৰিধান কৰক আৰু এনেই যদি বিশেষ কাম নাথাকে ৰাস্তাই ঘাটে ঘূৰি ফুৰি কোনো লাভ নাই 18+ ভেকচিন ল'ব হয় ফাৰ্ষ্ট ড'জ হয় কি আহ্বান জনাব চবকে সাৱধান হ'বলৈকে ক'ম আৰু নিজৰ সাৱধানতে মেইন কথা হয় আপোনাৰ ঘৰ নগাঁও নগাঁও নিশ্চিতভাৱে আমি আগতে কৈছোঁ যে বৰ্তমান সময়ত সকলোৱে কেনেকৈ ভেকচিনটো লৈ বাচিব লাগে তাৰ চিন্তা কৰিছে আমি নিজগেৰুৱাৰ যি বাকী আছিল তেখেতসকলকো অনুৰোধ জনাইছোঁ যে মৰিগাঁও নগাঁৱৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহি বিভিন্ন লোকে ইয়াত ভেকচিন লৈ পেলাই নিৰাপদ হ'ব বিচাৰিছে আপোনালোকো ওলাই আহক সকলো সজাগ সচেতন হওক আৰু 18+ প্ৰত্যেকজন লোক সজাগ সচেতন হওক ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পুনৰ 18+ যিসকল লোক আছে তেওঁলোকক ভেকচিন প্ৰদান কৰা হ'ব যে মৰিগাঁও জিলাত বৰ্তমান সময়লৈকে 7,000 ভেকচিন ৰেডি আছে আৰু সেইবাবে আমি সকলোকে আনক অনুৰোধ জনাইছোঁ যে এই কৰোণা যি মহামাৰী এই মহামাৰীৰ লগত খেলা নকৰিব যিসকলে মাস্ক বৰ্তমান সময়তো ইউজ কৰা নাই তেখেতসকলে মাস্ক ইউজ কৰক নিজৰ লগতে আনৰ জীৱনলৈ মৃত্যু কঢ়িয়াই নানিব এয়া আমি প্ৰাগ নিউজৰ জৰিয়তে আহ্বান জনাইছোঁ আৰু সকলো সজাগ সচেতন হওক কৰোণাৰ পৰা এই অঞ্চলটোৰ লগতে অসমবাসীক তথা দেশবাসীক ৰক্ষা কৰক